আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকে দিব পাৰি এই বিষয়ে সিদ্ধান্ত লবৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোর্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেচন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোর্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।